এজোপা গছত এজনী ভাটৌ চৰাই বাস কৰিছিল আৰু সেই গছজোপাৰ ওচৰতে অন্য কাউৰী চৰাই এজনী বাস কৰিছিল। কাউৰীজনী বহুত এলেহুৱা আৰু চুস্তি আছিল। সি গোটেই দিনটো শুইয়ে থাকে আৰু যেতিয়া ভোক লাগে য'তে ত'তে খুজি মাগি খাই থাকে। আনহাতে ভাটৌ চৰাইজনীয়ে বহুত কষ্ট কৰে। চৰাইজনীৰ কণীৰ পৰা পোৱালি ওলাও ওলাও হৈ আছে। সেইকাৰণে সি পোৱালীকেইটাৰ বাবে খাদ্য গোটাইছিল। এদিন চৰাইজনীয়ে ভাবিলে, মোৰ ঘৰটো চোন বহুত কেঁচা। বৰষুণে আহোঁ আহোঁ হৈয়ে আছে। যদি বৰষুণত যদি মোৰ কণীকেইটা তিতি যায়, কণীকেইটা চোন বেয়া হৈ যাব। ভাটৌ চৰাইজনীয়ে বহুত কষ্ট কৰে। সি কষ্ট কৰি এটা ভাল পকাৰ ঘৰ বনাই ল'লে। তাৰ বৰষুণৰ কাৰণে কোনো চিন্তা নোহোৱা হ'ল। এতিয়া মোৰ ঘৰটো মই বনাই ল'লো। এতিয়া বৰষুণৰ কাৰণে কোনো চিন্তাই নাই। আৰু মোৰ পোৱালীকেইটা বৰষুণত নিতিতে। আৰু আনফালে এলেহুৱা কাউৰীজনীৰ কোনো চিন্তা নাছিল। গোটেই দিনটো কেঁচা ঘৰটোতে শুই থাকে। এদিন ভাটৌ চৰাইজনীয়ে কাউৰী চৰাইজনীৰ ওচৰলৈ আহিল। কাউৰী ককাই, আপোনাৰ কি একো চিন্তা নহয় নেকি? দিনৰ দিনটো শুইয়ে থাকে যে। কিবাটো কাম কৰিব লাগে। বাৰিষাও আহোঁ আহোঁ কৰি আছে। মইতো মোৰ ঘৰটো পকাৰ কৰি ল'লো। তইও তোৰ ঘৰটো পকাৰ কৰি ল বাৰিষাৰ আগে আগে। ভাটৌ ভণ্টি, তই তোৰ ঘৰ পকাৰ কৰি ল'লে মোক বুজাব নালাগে, শিকাবও নালাগে। তই তোৰ কাম কৰি যা। যেতিয়া বাৰিষা আহিব দেখা যাব। তই এতিয়া ইয়াৰ পৰা যা। মোক এনেই মিছাতে টোপনি ভংগ কৰিব নালাগে। কাউৰীজনীৰ কথা শুনি মন বেয়া কৰি ঘৰলৈ গুচি আহিল। মইতো কাউৰী ককাই ভালৰ কাৰণে কৈছিলোঁ। সি মিছাতে মোৰ ওপৰতে খং কৰিছে। দিনবোৰ পাৰ হৈ গৈ আছে। ভাটৌ চৰাইজনীৰ ঘৰত পোৱালিও জন্ম হ'ল। ভাটৌ চৰাইজনীয়ে পোৱালীকেইটা পাই বহুত সুখী হ'ল। এদিন বহুত টানকৈ বতাহ আহিব ধৰিলে। লগে লগে জোৰেৰে বৰষুণো আহিল। চৰাইজনীক কষ্ট কৰা সফল হ'ল। সি বনা ঘৰটোত এটোপালো পানী নোসোমালে। অন্যফালে কাউৰীজনীৰ বাঁহটো পানীয়ে ভৰ্তি হৈ গ'ল। কাউৰীজনীও তিতিলে আৰু কঁপিবলৈ ধৰিলে। বাঁহটো চোন পানীয়ে ফুল্দি হৈ গ'ল। আৰু মোৰ লাহে লাহে ঠাণ্ডাও লাগিছে। এতিয়া মই কি কৰোঁ? এক কাম কৰোঁ, মই ভাটৌ ভণ্টিৰ ঘৰলৈ যাওঁ। কিছুমান ঘৰটো পকাৰ কৰি থৈছে, তাতে দুদিনমান থাকোঁগৈ। কাউৰীজনীয়ে ভাটৌ চৰাইজনীৰ ঘৰ পালেগৈ আৰু দৰজাত খটখটাবলৈ ধৰিছে। কোন আছে দৰজাত? মই কাউৰী ককাই। মোৰ ঘৰটো বৰষুণে ফুল হৈ গ'ল আৰু মই দিনটো তিতি আছোঁ। তিতি মোৰ চৰ্দি হৈ গৈছে। মোক কিছুদিনৰ কাৰণে তোমাৰ ঘৰতে থাকিব দিয়া। ভাটৌ চৰাইজনীয়ে লগে লগে কাউৰীজনীক ভিতৰলৈ লৈ গ'ল। কাউৰী ককাই, যেতিয়ালৈকে বৰষুণ দিয়ে তুমি ইয়াতে থাকা। আৰু যেতিয়া বৰষুণ আহিব আমি দুয়োজনে মিলি আপোনাৰ বাঁহটো বনাই দিম। এতিয়া তুমি শুৱা। কাউৰীজনীয়ে ভাটৌ চৰাইজনীৰ ঘৰটো দেখি আচৰিত হ'ল। মনে মনে ভাবিবলৈ ধৰিলে। বাহ, ভাটৌ ভণ্টিৰ ঘৰটো ইমান ধুনীয়া আৰু ভাটৌ ভণ্টিও বহুত ভাল আছে দেই। কাউৰীজনীয়ে ভাটৌ বিচনাত শুই থাকিল। ৩ দিনৰ পাছত বৰষুণ এৰিলে আৰু বতৰটো মুকলি কৰিব ধৰিলে। ভাটৌৱে কাউৰীৰ ওচৰলৈ আহিল। ককাই, বেয়া নাপাব, বৰষুণ এৰিল। এতিয়া তোমাৰ ঘৰটো আমি দুয়োজনে বনাব পাৰিম। কাউৰীজনী বহুত চুস্তি আৰু এলেহুৱা লাগিছিল। ভাটৌজনীৰ কথা শুনি কাউৰীজনী চিন্তাত পৰিল। ইমান জল্দি বৰষুণ এৰি দিলে। ভাটৌ ঘৰত থাকিবলৈ বহুত ভাল লাগিছিল। ইমান শান্তি লাগে ইয়াত। এতিয়াতো ভাটৌ ভণ্টিয়েতো ঘৰ বনাব গৈছে। সি বুদ্ধি উলিয়ালে। ভণ্টি, বৰষুণৰ কাৰণে মোৰ চৰ্দি হৈ আছে আৰু মোৰ মূৰ বিষো হৈ আছে। মই আজি ঘৰটো বনাব নোৱাৰিম চাগে। বেয়া নাপাব ককাই, আপোনাৰ বেমাৰ হৈ আছে মই গম নাপাওঁ। যেতিয়া আপোনাৰ বেমাৰ ভাল হ'ব আমি আকৌ ঘৰটো বনাম। ভাটৌজনী ইমান আকৰি, মই ইয়াক সহজে ঠগি দিলোঁ। পিছদিনা চৰাইজনীয়ে কাউৰীজনীৰ ওচৰলৈ আহিল। কাউৰী ককাই, মোৰ অলপ কাম
আছে, বাহিৰত যাওঁ, মই পোৱালীকেইটাক চাব। ভণ্টি ভণ্টি তুমি চিন্তাই নকৰিবা, মই পোৱালীকেইটাক ভালদৰে চোৱা চিতা কৰিম। কাউৰীজনীৰ কথা শুনি ভাটৌজনী ঘৰৰ পৰা ওলাই গ'ল আৰু কাউৰীজনী আৰামত শুই থাকিল। পোৱালীকেইটা চিঞৰি চিঞৰি খেলি আছিল। খেলি থকাৰ কাৰণে কাউৰীজনীৰ টোপনি যাব পৰা নাছিল। তহঁতি মোক শুব দে, চিঞৰি নাথাকিবি, নহ'লে তহঁতক চিলনীক দি যাম। কাউৰীজনীৰ কথা শুনি পোৱালীকেইটা বহুত ভয় খালে। ভাটৌজনীয়ে যেতিয়া খাদ্য গোটাই ৰাতি ঘৰত পায়হি, দেখে যে ঘৰত খোৱা বস্তুবিলাক গোটেই খাই শুই থাকে। ভাটৌজনীয়ে কাউৰীজনীক একো নকৈ ভোকে শুই থাকিল। পিছদিনা কাউৰীজনীৰ বাঁহটো ভাটৌজনীয়ে বনাই দিলে আৰু কাউৰীজনীৰ ওচৰলৈ আহিল। কাউৰী ককাই, অকণমান মোৰ লগত আহকচোন, তোমাক কিবা এটা দেখাব লগা আছে। কাউৰীজনীক তাৰ বাঁহটোলৈ লৈ আহিল। মই তোমাৰ বাঁহটো বনাই দিলোঁ, এতিয়া তুমি আৰামেৰে থাকিব পাৰিবা। তাকে কৈ গুচি গ'ল। কাউৰীজনীয়ে ভাটৌজনীৰ কথা শুনি খং উঠিলে। মনতে ক'লে, ভাটৌজনী বহুত টেঙৰ আছে, এতিয়া মই ইয়াত কেনেকৈ থাকোঁ? মোৰতো টোপনিয়ে নাহিব। ভাটৌৰ ঘৰত ইমান আৰাম আছিল, মই কেনেকৈ পাহৰিব পাৰিম? কাউৰীজনীৰ বাঁহটো অকণমানো ভাল লগা নাছিল। সি ভাটৌৰ ঘৰলৈ গ'ল আৰু মিছামিছি কথা ক'বলৈ ধৰিলে। ভণ্টি ভণ্টি মোৰ বাঁহত সাপ সোমাই গ'ল, সেইকাৰণে মই তোমাৰ ঘৰলৈ পলাই আহিলোঁ। ভাটৌজনীয়ে কাউৰীজনীৰ কথা শুনি বুজি পালে যে মিছামিছি কথা কৈ আছে। কোনো কাৰণ নথকাকৈ তাৰ ঘৰত শোৱা আৰু খোৱাৰ অভ্যাস হৈ গ'ল। চৰাইজনীয়ে কাউৰীজনীক এসেকা দিবলৈ ভাবিলে। পিছদিনা আকৌ কাউৰীজনীয়ে মিছা কথা বনাই ভাটৌজনীৰ ঘৰত থাকিবলৈ আহে। চৰাইজনীয়ে ক'বলৈ ধৰে, কাউৰী ককাই, মোৰ পোৱালীকেইটা বেমাৰ হৈ আছে, এতিয়া শুই আছে, বিচনাও খালী নাই, তুমি বেলেগলৈ গুচি যোৱা। কাউৰীজনীয়ে তাৰ কথা শুনি আকৌ বাঁহলৈ ঘূৰি আহে আৰু ক'বলৈ ধৰে, এই ভাটৌজনীৰ আকৌ কি হ'ল? মই তাৰ ঘৰত থাকিবলৈ ক'লে সি মানা কৰে। বহুত ভোক লাগিছে, মই কাৰ পৰা এতিয়া খাওঁ? কাউৰীজনী বহুত ভোকত থাকে, কিন্তু আহাৰ বিচাৰি যাবলৈ বহুত চুস্তি লাগিল। তাৰ পিছদিনা আকৌ ভাটৌজনীৰ ঘৰলৈ যায়, কিন্তু কিবা নহয় কিবা উপায় বনাই কেনে ইয়াক যাবলৈ দিয়ে। কাউৰীজনী বহুত চিন্তাত পৰে আৰু ভোকত উপায় নোপোৱা হ'ল। শেষত সি উপায় নাপাই খাদ্য বিচাৰিব লগা হ'ল আৰু নিজৰ পেটটো ভৰাবলৈ ধৰিলে। ভাটৌজনীয়ে তাকে দেখি বহুত আনন্দিত হৈছিল। কাউৰীজনীয়ে কষ্ট কৰি কৰি ভাটৌজনীৰ নিচিনা এটা ভাল পকাৰ ঘৰ বনাই ল'লে আৰু ভালদৰে দিনবোৰ পাৰ কৰাবলৈ ধৰিলে। এই কাহিনীটোৰ পৰা আমি এয়াকে শিকিলোঁ যে নিজে কষ্ট কৰি চলিব লাগে, আনৰ আশাত কেতিয়াও থাকিব নালাগে।